কিদৰে দিব্যাংগসকলৰ পৰা ধন লৈছিল চেমিম নৱজিতে দিব্যাংগ লোকসকলক চৰকাৰে সহানুভূতিৰে চোৱাৰ লগে লগে দিব্যাংগ সংগঠনৰ নেতাই আৰম্ভ কৰি দিছে চাকৰিৰ বছৰ এইটোৰ পিছত সেইটো বিতৰ্কত সোমাই পৰিছে দিব্যাংগ মঞ্চ অসমৰ দুই বিষয়ববীয়াসকল দিব্যাংগ মঞ্চ অসমৰ সভাপতি চেমিম আহমেদ আৰু সম্পাদক নৱজিত বৰ্মনে দিব্যাংগ সদস্যসকলক মেডিকেল প্ৰমাণপত্ৰ উলিয়াই কিদৰে ধনৰ বিনিময়ত চাকৰি কৰি দিয়াৰ প্ৰলোভন দিছিল সেই কথা বতৰা ভাইৰেল হৈ পৰিছে মেডিকেল হৈ গ'ল ন স্যার মেডিকেল হৈ গ'ল ন মেডিকেল নাই মাতা নাই নোটিস দিয়া নাই এতিয়ালৈকে মেডিকেললৈ মাতিব দেই ৰিচেণ্টলি মাতিব মেডিকেলৰ নটিচ ওলাব দি এখানে ভিতৰত 20 তাৰিখৰ ভিতৰত মেডিকেল হ'ব হয় নেকি তহঁততো মেডিকেলতো তাৰিখ দিয়াৰ কথা আছিল জিএমচিত সেইটো নহল নেকি জিএমচিত যি হোৱাৰ কথা আছিল নহল নেকি তহঁতৰ নাই নাই যে এতিয়ালৈকে নোটিস দিয়া নাই স্যার আচ্ছা মেডিকেলত বেছিভাগ 40 আৰু 40 পৰা 45% বেছি কেনসেল হ'ব 40 পৰা 45 45 গলে বেছি কেনসেল হ'ব আইস কেনসেল হ'ব মই গম পালো আজি মিটিংত তুমি ৰিস্ক ল'ব লাগিব এতিয়া তুমি তোমাৰ কথা তুমি গমে পাবা তোমাৰ সাপোজ তোমাৰ মেডিকেল হোৱাৰ পিছত কিবা কেনসেল হ'লে মোকতো ফোন মাৰিবে মই জানোৱেই হা তুমি চিন্তা কৰি চোৱা বহুত সেই আছে দে মই তোমাক ক'লো চাইড তেনেহ'লে কিবা কি কৰা যায় এতিয়া তোমাক মই এটা ৰাস্তা এটা দিছো তুমি মোক আহি লগ কৰা অলপ কথা পাতা গুৱাহাটী আহি লগ কৰা কথা পাতা তোমাক মই সিদিনা এটা কৈছিলো দেখোন গুৱাহাটীত সিদিনা কোৱা নাছিলো তোমাক হয় কৈছিলে কিন্তু স্যার আমিতো আপুনি জানে ইমান গম পাইছো তুমি ঘৰত হ'ব কিবা কম বেছ কৰি দিম কিবা ঘৰত আলোচনা কৰি লোৱা তুমি আমি বহুত গৰিব মানুহ গম পাইছো এতিয়া তোমাৰ বেয়া লাগে না হেল্ল' হয় স্যার তুমি ঘৰত আলোচনা কৰি লোৱাচোন কিন্তু তোমাৰ এনেকুৱা চান্স নাপাবা জীৱনত মই তোমাক ক'লো এই দুই নেতাই কোন দিব্যাংগৰ পৰা কিমান লাখ টকা লৈছিল সেই ফোন ৰেকৰ্ডিংও হৈছে ভাইৰেল এটাৰ পিছত আনটো বিতৰ্কত সোমাই পৰিছে দিব্যাংগ মঞ্চ অসমৰ দুই নেতা তোমাক প্ৰায় বেছিভাগ মেডিকেলত কেনচেল হ'ব হা আমি স্যার মানে আমি তো একদম রিয়েল ক্যান্ডিডেট হয় আমি তুমি রিয়েল ক্যান্ডিডেট হলেও মেডিকেলত বস্তুটো কেনসেল কৰাৰ কাৰণে লাগি গৈছে তোমাক তুমি রিয়েল ক্যান্ডিডেট হইতা প্ৰথমবাৰ জিএমচিত মেডিকেল কৰোঁতে কেনসেল হৈছে না নাই তাৰপিছত আৰু তুমি আবেদন কৰিছা না তুমি এনসার দিয়া তুমি প্ৰথম মেডিকেল হওঁতে কেনসেল হৈছে না নাই জিএমচি তুমি গোৱাটাৰ কাৰণে আৰু তুমি দৰখাস্ত কৰিছা হয় নে নহয় তুমি রিয়েল ক্যান্ডিডেট হলে তোমাক কে কেনসেল কৰিলা মোক এনসার মই জানো তুমি রিয়েল কিন্তু মেডিকেল বোৰ্ডখনে তোমাক সেইটো মানা নাই কথাটো বুজি পাইছা নাই হয় হয় এটা তো হয় অলপ সেইকাৰণে তুমি ঘৰত আলোচনা কৰিলে মোক লগ কৰা গুৱাহাটী আহি স্যার ঘৰৰ অৱস্থা বহুত বেয়া স্যার আমি কিবা আলোচনা হ'ব তুমিও দুখীয়া ঘৰৰ ল'ৰা কিবা এটা আলোচনা মাধ্যমেদি যাব লাগিব তোমাক তো ৰবা দিবা নোৱাৰো না কি কোৱা হয় হয় তুমি ঘৰত আলোচনা কৰি মোক লগ কৰাচোন তুমি দেউতাক লৈ আহা দেউতা নাই স্যার শুনি আছে দেউতা ঢুকাইছে সৰু থাকোতে ঢুকাইছে শুনি আছে ডাঙৰ দাদা আছে তথাপি ঘৰত নাই আৰু ইহঁতে কিবা বাহিৰত কাম কৰি আছে এতিয়া ঘৰৰ গাৰ্জেন এটাক লৈ মোৰ লগত আলোচনা কৰা তুমি বা তুমি নিজৰ সিদ্ধান্ত নিজে লোৱা তুমি ঘৰত আলোচনা কৰি লোৱা আৰু নিজৰ সিদ্ধান্ততে কিবা এটা ভাল এটা সিদ্ধান্ত লৈ তুমি গুৱাহাটী আহা তোমাক মই সহায় কৰিম দে আমাৰ বেলেগ কাৰণ নাই সহায় কৰাৰ কাৰণে ফোন কৰিছো হা এতিয়া মোৰ বেলেগ ৰিজন নাই তোমাৰ দৰে ল'ৰা এটা পালে মোৰ ভাল লাগে বেলেগ এটা কোনো কাৰণ নাই কিন্তু মই তোমাক এটা লিখি দিব পাৰো তুমি মেডিকেলত প্ৰায় ভাবে 80% তোমাৰ চান্স নাই মেডিকেলত মই তোমাক এখানে লিখি দিব পাৰো তুমি নিশ্চয় ক'বা লাগব একদিন যে ছাৰক চিঠিয়ে কৈছি এনেকুৱা নাই কথাটো বুজি পাইছা নাই এই দুই নেতাই বিভিন্নজন দিব্যাংগ যুৱকক চাকৰি দিয়াৰ প্ৰলোভন দি লাখ লাখ টকা সংগ্ৰহ কৰাৰ কথা পোহৰলৈ অহাৰ পিছতে দুই নেতাক মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতে দিব্যাংগ নেতা চেমিম আহমেদে ক'লে আমাক ফচাইছে আমি মুখ খুলিম নৱজিত বৰ্মন হৈছে একজন ফাল্টু মানুহ হা সেইকাৰণে আমি দিব্যাংগ মঞ্চ অসমৰ পৰাই তেখেতক আমি উলিয়াই দিছোঁ আমাৰ উলিয়াই দিয়া আমাৰ পদত্যাগ পত্ৰ আছে তেখেতক উলিয়াই দিয়া কাৰণটো হৈছে তেখেতে কেছৰ নামত বহুত পইচা মাৰি খাইছে চাকৰি দিম বুলি বহুত পইচা খাইছে মোৰ তাত বহুত প্ৰুফ আছে চাকৰি দিম বুলি বহুত পইচা খাইছে কেছৰ নামত বহুত পইচা খাইছে বৰপেটা জিলাৰ পৰা বিশেষকৈ বহুত টকা খাইছে হা মোৰ তাত প্ৰমাণ আছে মোৰ তাত ৰেকৰ্ডিং আছে